শ্বসন প্ৰণালী। শ্বসন প্ৰণালী বুলিলে মাখিয়ে কেনেকৈ শ্বাস প্ৰশ্বাস লয়। মাখিয়ে বায়ু ছিদ্ৰৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয়। এনাকোণ্ডাত হাওঁফাওঁ থাকে। এই হাওঁফাওঁৰ দ্বাৰা এনাকোণ্ডাই শ্বাস প্ৰশ্বাস লয়। আমাজন জংঘল এনে এটা জংঘল যি জংঘলৰ দ্বাৰা প্ৰায় 20% অক্সিজেন পৃথিৱীয়ে পাই আছে। বাঘে হাওঁফাওঁৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয়। আৰু আমাৰ মানৱ জাতিয়ে কি কৰে? মানৱ জাতিয়েও হাওঁফাওঁৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয়। ভেকুলী পানীত থকা অৱস্থাত ছালৰ দ্বাৰা আৰু মাটিত থকা অৱস্থাত হাওঁফাওঁৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয়। কেঁচুৱে ছালৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয়। মাছ বহু ধৰণৰ মাছ থাকে। কিছুমান দেখাত বহুত ধুনীয়া আৰু কিছুমান খোৱাৰ বাবে উপযোগী। মাছে ফুল বা জলক্লুম থাকে। ফুল বা জলক্লুমৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয়। যিকোনো নীল তিমি প্ৰায় 30 মিটাৰ দীঘল হয়। ইও হাওঁফাওঁৰ দ্বাৰা শ্বাস প্ৰশ্বাস লয়।